দুৰ্ভাগ্যজনক ঘটনা যে দীপাংকৰ নাথ যিজনে কাৰ বিৰোধিতা কৰিছিলে বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বিৰোধিতা কৰিছিলে আমি দেখিছিলোঁ কিন্তু সেই মানুহজনে কাক সমৰ্থন কৰা আৰু কা অসমৰ ওপৰত জাপি দিব খোজা বিজেপি দলত যোগদান কৰে আৰু এটো অকল দীপাংকৰ নাথে নহয় আমি দেখিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বেছিভাগ নেতাই গৈ পিছত বিজেপিতে যোগদান কৰে এটা দুৰ্ভাগ্যজনক ঘটনা দীপাংকৰ নাথক ইতিমধ্যে অসমীয়া জাতিয়ে বিশ্বাসঘাতক ৰূপে চিনাক্তকৰণ কৰিছে দীপাংকৰ নাথক ইতিমধ্যে গাদ্দাৰ ৰূপে ইতিমধ্যে তেখেতৰ সতীৰ্থ লুৰিণজ্যোতি গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰি দিছে যে এই মানুহজন গাদ্দাৰ আমিতো একো কবই নালাগে দীপাংকৰ নাথক গাদ্দাৰ বিশ্বাসঘাতক কিন্তু মূল প্ৰশ্নটো হ'ল অকল দীপাংকৰ নাথ নহয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই সদায় জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কৈ কিয় হঠাতে ৰাষ্ট্ৰীয়তাবাদী হয় কিয় হঠাতে হিন্দুত্ববাদী হয় কিয় এনেকুৱা হিন্দুত্ববাদী সংগঠনত যোগদান কৰে কাৰণটো কি এটোহে অসমৰ প্ৰত্যেকজন মানুহে ভাবি চাবলগীয়া ঘটনা এক দুই নম্বৰ তাতকৈ ডাঙৰ ভাবি চাবলগীয়া ঘটনাটো হ'ল যে আমি আন্দোলনত যে ইমান জনসমৰ্থন থকাৰ পাছতো ব্যৰ্থ হলো অসমীয়া জাতিয়ে যে আমি জিকিব নোৱাৰিলো আসলতে দীপাংকৰ নাথৰ তেতিয়াই বিজেপি দলৰ লগত এনেকুৱা বুজাবুজি আছিলে নেকি দীপাংকৰ নাথতে এনেকুৱা বুজাবুজি কৰাৰ কাৰণে আসলতে আমি আন্দোলনটোত জয়ী হ'ব নোৱাৰিলো নেকি ইমান লাখ লাখ মানুহ ওলাই অহাৰ পাছতো এটো অসমীয়া মানুহৰ কাৰণে এই মুহূৰ্তত লাখ টকীয়া প্ৰশ্ন মই আশা কৰোঁ যে ভৱিষ্যতে সদৌ অসম ছাত্ৰ সন্থাই নিজকে সদায় জাতীয়তাবাদী বুলি কৈ থকা আঞ্চলিকতাবাদী বুলি কৈ থকা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই এনেকৈ জাতিক বিত্ৰে কৰি এনেকৈ ৰাষ্ট্ৰীয়তাবাদী দলত হিন্দুত্ববাদী দলত আৰু হিন্দুত্ববাদী দলত গৈ আকৌ হিন্দুত্ববাদী দৰ্শনক সমৰ্থন কৰা আকৌ কোৱা যে বিজেপিৰ বাহিৰে অসমত আৰু কোনো দলে থাকিব নালাগে বুলি কোৱা যেনে অদ্ভুত কথা অগণতান্ত্ৰিক ফেসিষ্ট কথা কোৱা এই মানুহবিলাকক অসমৰ মানুহে চিনিবৰ হৈ গ'ল অসমৰ মানুহে জানিবৰ হৈ গ'ল অসমৰ মানুহে গৰিহণা দি এওঁলোকক ঘৃণাৰে উপচাই পেলাবৰ হৈ গ'ল